উত্তৰ গুৱাহাটী কলবাৰীৰ ভাড়াতীয়া ঘৰৰ পৰা নিৰুদ্দেশ ভাড়াতীয়ালো হৰি শৰ্মা ওৰফে হৰি বাস্কটা নামৰ ৩৫ বছৰীয়া উদ্যোগ প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰী এজন নিৰুদ্দেশক লৈ অঞ্চলটিত চাঞ্চল্যই বিৰাজ কৰিছে। হৰি শৰ্মাৰ সহধৰ্মিনীয়ে জনোৱা অনুসৰি ৬ জানুৱাৰীত স্বামী হৰি শৰ্মাই কামলৈ বুলি বাইকেৰে পুৱাই গৌৰীপুৰলৈ গৈছিল। পৰৱৰ্তী সময়ত হৰি শৰ্মাই পত্নীৰ অজ্ঞাতে বাইকখন ভাড়াঘৰৰ কোঠাৰ বাহিৰত থৈ যায়। পত্নীৰ সৈতে ৬ জানুৱাৰীত ফোনযোগে সংযোগ আছিল যদিও ৭ জানুৱাৰীত যোগাযোগ বিচ্ছিন্ন হৈ পৰে হৰি শৰ্মাৰ। পত্নীৰ মেছেজ চাইছে যদিও কোনো উত্তৰ নিদিয়াৰ অভিযোগ। কলবাৰীৰ ভাড়াতীয়া ঘৰত থকাৰ মাত্ৰ ৩ মাহে হৈছিল হৰি শৰ্মাৰ। স্বামীক বিচাৰি নাপাই উত্তৰ গুৱাহাটী আৰক্ষী থানাত অৱগত কৰে যদিও খৰকটীয়া তদন্ত নকৰাৰ উঠিছে অভিযোগ। এটি বিশেষভাৱে সক্ষম তথা এনকেফেলাইটিছ আক্ৰান্ত ৪ বছৰীয়া শিশুৰ পিতৃ হৰি শৰ্মা নিখোজ হৈ থকাত শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ। কোনো সন্দেহজনক কাৰণ নথকাকৈ নিখোজ হোৱা এই ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ বাবে পত্নী অঞ্জলি দেৱীয়ে আৰক্ষীক কাটৰ আবেদন জনাইছে। ২টি ফোন নম্বৰ যোগে কৰিছে আবেদন। যদি কোনোৱে সন্ধান পায় তেনেহ'লে 8011859194 নতুবা 9101207402 ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে জনাইছে কাটৰ অনুৰোধ। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। হাজবেণ্ড কি নাম আৰু কেতিয়াৰ পৰা নিৰ্দেশ হৈ আছে? হয়, মোৰ হাজবেণ্ড হৰি বাস্কটা, ঘৰ আপোনাৰ গহপুৰ ডাটকলা। আপোনাৰ ৬ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। ডিউটি গ'ল। ডিউটিটো তেনেকৈ যোগাযোগ কৰিছোঁ, ডিউটি গৈছে বোলে, ডিউটিৰ পৰা তেনেকৈ ওলাই আহিছে। আজি আপোনাৰ ৬ তাৰিখে ৰাতি নাহিলে আৰু মই বেমাৰী ল'ৰালৈ আপোনাৰ বিচাৰি যাব নোৱাৰোঁ। তাৰপিছত মই কণ্টেক্টত আছিলোঁ, কণ্টেক্টত তাৰ পৰা আপোনাৰ কণ্টেক্ট তেনেকুৱা নাই বাৰু, মোবাইলটো ছুইচ অফ হৈ আছে। নেক্সট দিনা ৭ তাৰিখে মই আপোনাৰ মেছেজ দিছিলোঁ, মেছেজো আপোনাৰ চিন হৈছে ১টা ১২ এনেকুৱাই আৰু ১০-২০ত মেছেজ চিন হৈছে। লগে লগে মই কল বেক কৰিছোঁ, মোবাইল ছুইচ অফ। সেই দিন ধৰি আজিলৈকে ছুইচ অফে হৈ আছে, একো এটা খা খবৰ পোৱা নাই মই। থানাত এজাহাৰ দিছোঁ মই। নৰ্থ গুৱাহাটীত থাকোঁ, আমি ভাড়াতীয়া হিচাপে থাকোঁ, কৰ্মসূত্ৰে ইয়াতে থাকোঁ আমি। থানাত এজাহাৰ দিছোঁ, পুলিচে তেনেকৈ আপোনাৰ খবৰ খাতি কৰি আছে, যোগাযোগত আছোঁ বাৰু পুলিচৰ। ক'ত কাম কৰে তেওঁ? আপোনাৰ ইয়াতে কাম কৰে, গৌৰীপুৰ দুৰাৰো কোম্পানীত কাম কৰে, ছুপাৰভাইজাৰ। তেওঁলোকে উদ্যোগৰ কৰ্মচাৰী কোনোবা বিষয়ে খবৰ ল'ব আহিছিলে? খবৰ তেনেকৈ ল'বলৈ অহা নাই, কণ্টেক্টত আছে বাৰু। কণ্টেক্টত এনেকৈ সোধা মেলা কৰিছে, কি কথা কি বতৰা এইবিলাক। এতিয়ালৈকে তেনেকৈ ৰুমত তেনেকৈ সুধিবলৈ অহা নাই সিহঁতে। কাজিয়া পেচাল হৈছিল নেকি ঘৰত? কাজিয়া পেচাল আপোনাৰ তেনেকুৱা একো নাই। আজি আপুনি নিজে ভাবি চাওক, মোৰ লগত বা কাজিয়া পেচাল হৈছে, তেনেকৈ ওলাই গৈছে, তেতিয়া বেলেগ কথা আছিলে। এতিয়া হ'লে মই বিচাৰ নকৰিলোঁ হয়। বাইকখন থৈ গৈছিলে? বাইকখন থৈ গৈছে, কোনটো টাইমত থৈ গৈছে সেইটোও নাজানো মই আপোনাৰ। তাৰপিছত ফোনত কণ্টেক্ট হৈছিল আপোনাৰ? ফোনত কণ্টেক্ট নাই। 6 তাৰিখে যি কণ্টেক্ট হোৱাই আপোনাৰ, সেইটোৱে আৰু, বাকী আপোনাৰ কণ্টেক্ট হোৱা নাই। ৬ তাৰিখে ঘটনাটো নাইকিয়া হৈছে? হয়। তাৰপিছত বাইকখন থৈ গৈছে? হয় হয়। ৬ তাৰিখলৈ আপোনালোকৰ যোগাযোগত আছিল? হয় হয়, ৬ তাৰিখে আপোনাৰ যোগাযোগত আছিল। তাৰপিছত আপোনাৰ মই যিহেতু হাজবেণ্ড ডিউটিৰ পৰা অহা নাই বুলি মই ফোন কৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই। তাৰপিছত মই মেছেজ কৰিছোঁ, তুমি ক'ত আছা, কি কথা বতৰা, আহা জল্দি আহা, বা ল'ৰাটো কান্দিছে, আমনি কৰিছে, তুমি আহা বুলি মেছেজ কৰি থৈ দিছিলোঁ। ৭ তাৰিখে আপোনাৰ চিন হৈছে মেছেজ, আৰু লগালগ মই কণ্টেক্ট কৰিছোঁ, মোবাইল ছুইচ অফ হৈ আছে। তেওঁলোকে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰি পেলাই মোক জনাব, মোৰ হাজবেণ্ড ক'ত আছে, আপোনালোকে বিচাৰি ফুৰিব। হয় হয়। কেতিয়াৰ পৰা লাগি আছে? এতিয়া ৬ তাৰিখৰ পৰা হৈছে, জানুৱাৰী ৬ তাৰিখৰ পৰা। তাকে বোলো আমি বিচাৰ চোচা কৰিছোঁ, কিন্তু পোৱা নাই। এতিয়া সেই ল'ৰাটোৰ কাৰণে এতিয়া বিশেষকৈ কিবা হৈছে, চিন্তা হৈছে ল'ৰাটোলৈ। তাকে বোলো এতিয়া পুলিচক এতিয়া জনোৱা হৈছে। এতিয়া বিচাৰ চোচা খবৰ পোৱা নাই। কোনোবাই যদি এতিয়া খবৰ পায়, এই নম্বৰতে যোগাযোগ কৰিলে ভাল আছে। এই শিশুটো তেওঁৱে হয়? তেওঁৱে হয়। এই শিশুটোক থৈ গৈছে, কি কেনেকুৱা মানুহ হ'ব আপোনালোকে নিজে চাওকচোন, এনেকুৱা অৱস্থাত এৰি থৈ গৈছে। কেতিয়াৰ পৰা নাইকিয়া হৈছে মানুহজন? মই গম পালোঁ অলপ দেৰিকৈ, কিন্তু পৰিয়ালৰ লোকে কোৱা মতে তেওঁ ৬ তাৰিখে ওলাই গ'ল,
গৈ মানে 6 তাৰিখে ৰাতি আহিল নাই তেওঁলোকে গম নাপালে আৰু বাইকখন বোলে বাহিৰতে থৈ গ'ল আৰু তেওঁৰ হৰি শৰ্মা হৰি বাস্কটা বুলি লিখে তেওঁ 3 মাহমান ধৰি মোৰ কেম্পাছতে আছে মানুহজন খুব ভাল ঠাণ্ডা মানুহ আৰু ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কতে কাম কৰে তাৰপিছত তেওঁৰ পৰিয়ালৰ হাজবেণ্ড ৱাইফ আৰু বাচ্চাটো মানে বিশেষভাৱে সক্ষম এই বাচ্চাটো লৈ তেওঁলোকে বিচাৰ প্ৰচাৰ কৰিব পৰা নাই আমিও বিশেষ সহায় কৰিবৰ কাৰণে আমাৰ কোনো ধৰণৰ উপায় নাই তথাপিও আমাৰ উপদেশমতে তেওঁ পুলিচে এজাহাৰ দিছে অহা যোৱা কৰি আছে পুলিচৰ পৰাও বিশেষ তেওঁলোকে এতিয়া সঁহাৰি পোৱা নাই বা তেওঁলোকে একো এতিয়া ৰিজাল্ট দিব পৰা নাই কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম